আমাৰ দলৰ সাংসদ তথা ক্ৰিকেট তাৰকা ইছুফ পাঠান ডাঙৰীয়া কিছু সময় পিছতে আহিব। আহি আমাৰ প্ৰথমে বন্নি তিনিআলি চকত ইয়াত ৰাইজক সম্বোধন কৰিব। তাৰপিছতে আমি আধিয়াপাৰা চকৰ পৰা কলিতাকুছিলৈ এটা পদযাত্ৰা কৰিম। তাৰপিছত আমি দামপুৰ শইকীয়া চুপাৰ পৰা খানপাৰালৈ, তাৰপিছত শেষত আমি শুৱালকুছি বস্ত্ৰ উদ্যানৰ সন্মুখত আমি শুৱালকুছিবাসী ৰাইজৰ সম্বোধন কৰিব। তেখেতে নিৰ্বাচনী প্ৰচাৰ চলাব। গতিকে আমি বিশাল এটা প্ৰস্তুতিৰে বিশাল আয়োজন কৰিছোঁ। আচলতে ৰাইজৰ যথেষ্ট আমি সঁহাৰি পাম বুলি ইতিমধ্যে আপোনালোকে গম পাইছে। আপোনালোকে বহুবাৰৰ পৰা ৰৈছে, কিছু সময় দেৰি হ'ল। আমি যথাসময়ত হয়তো তেখেত আহি পোৱা নাই, ৰাস্তাত কিবা অসুবিধা হৈছিলে। যিয়ে নহওক আমি ইয়াৰ পৰা ইয়াত ৰাইজক সম্বোধন কৰিয়ে আমি ইয়াৰ পিছত আমি আধিয়াপাৰালৈ যাম। তাৰপিছত দামপুৰ, শেষত আমাৰ শুৱালকুছি। যিহেতুকে হাজো সমষ্টিত এবাৰ তৃণমূল কংগ্ৰেছে দখল কৰিছে, তাৰপিছত পুনৰবাৰ বিজেপিয়ে দখল কৰে। এইবাৰ আপোনালোকে কেনেকুৱা দৃষ্টিৰে চাইছে হাজো শুৱালকুছি সমষ্টি? চাওক, তৃণমূল কংগ্ৰেছ বুলি ক'লে হাজোত এটা চিনাকি ছবি। গতিকে ইতিমধ্যে আমি যেতিয়া ৰাইজৰ কাষত গৈছোঁ, তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী বুলি কোৱাৰ লগে লগে আদৰি লৈছে। তাৰ লগতে আমাৰ যিগৰাকী প্ৰাৰ্থী, সেই প্ৰাৰ্থীগৰাকীৰ ক্ষেত্ৰতো কিছু ৰাইজে আচলতে আকোৱালি লোৱা আমি পৰিলক্ষিত হৈছোঁ। এইবাবে ইয়াত শক্তিশালীভাৱে দল সংগঠন বা ৰাইজৰ সেৱাত ভৰ্তি হৈ আছে আজি বিগত 15 বছৰে। দুলু আহমেদ ডাঙৰীয়া আপোনালোকে নিশ্চয় জানে, তেখেতক জননেতা বুলি ৰাইজে জানে। সমাজ হিতৈষী, মানৱ দৰদী, শিশু দৰদী, ঠিক তেনেকুৱা এজন ব্যক্তিৰ সহধৰ্মিনী তেখেত যিহেতু আমাৰ তৃণমূল কংগ্ৰেছ দলৰ প্ৰাৰ্থী হৈছে 30 নং হাজো শুৱালকুছি সমষ্টিত। গতিকে নিশ্চিতভাৱে আমি 10 দিনৰ ভিতৰত আমাৰ গোটেই প্ৰস্তুতিটো আছিলে। তথাপিও আমি পাইছোঁ, আমি ৰাইজৰ বিপুল সঁহাৰি আচলতে পাইছোঁ। আমি আশা ৰাখিছোঁ ৰাইজে যিটো মৰম দিছে, এই মৰম যাতে ভোটলৈ পৰিৱৰ্তন হ'ব, তাৰ এটা আমি আচলতে ইংগিত পাইছোঁ। গতিকে আমাৰ প্ৰাৰ্থীগৰাকী জয় হৈ শেষ হাঁহি মাৰিব বুলি আমি আশাবাদী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।